Welcome everybody to another video. মই হলো ধীৰাজ বৰ্মন আৰু তোমালোকে চাই আছা জব জ্ঞান আসাম। আজি মই একচুয়ালি ৰেশিও এণ্ড প্ৰপৰ্শন অৰ্থাৎ তোমাৰ অনুপাত আৰু সমানুপাতৰ বিষয়ে ভালেকিটা কোৱেশ্চন লৈ আহিছো। একেবাৰে মই ক'বলৈ গ'লে একেবাৰে গোটেই চেপ্টাৰটো ফিনিশ কৰিবলৈ গৈ আছো এটা ভিডিঅ'তে। দুইটা কোৱেশ্চন ৰৈ যাব পাৰে যেটো মই পিছত মক টেষ্টত ডিসকাস কৰি দিম, কিন্তু যিমান পাৰো মই গোটেইখিনি টাইপ বেলেগ টাইপ নহলো 10-12টা টাইপৰ কোৱেশ্চন লৈ আহিছো গোটেইখিনি তোমালোকৰ আসত যাতে ৰেশিও এণ্ড প্ৰপৰ্শন গোটেইখিনি ক্লিয়াৰ কৰি দিম আজি তোমালোকৰ, ঠিক আছে। গতিকে ভিডিঅ'টো হেকলকে চাই থাকিবা। ৰেশিও এণ্ড প্ৰপৰ্শনৰ মানে অনুপাত আৰু সমানুপাতৰ বহুত কেইটা টাইপ তোমালোকে ভালদৰে শিকিব পাবা আৰু বহুত ইজি ট্ৰিক এপ্লাই কৰিছো আজি, ঠিক আছে। সো আৰু অনুপাত আৰু সমানুপাতৰ পৰা যিকোনো এন্ট্ৰেন্সত তোমালোকৰ বা যিকোনো তোমাৰ যিবিলাক অসম পুলিচৰ AB UB বা SI সকলোবিলাকতে অহাৰ চান্সেছ খুবেই আছে, ঠিক আছে। তো ফাৰ্স্ট কোৱেশ্চনটো লৈ আহিছো আজিৰ। ফাৰ্স্ট কোৱেশ্চনটো হ'ল A:B কিমান দিয়া আছে চোৱা। এইটো এটা অনুপাত দিয়া আছে A:B কিমান দিয়া আছে 2:3 আৰু আকৌ এটা অনুপাত দিয়া আছে B:C ৰেশিও দিয়া আছে হয়নে। B:C ইকুৱেলছ টু কিমান দিয়া আছে 4:5 হয় না, দুটা অনুপাত দিয়া আছে। তেতিয়া হলে কি কৰিব লাগে, তোমাক A:B:C উলিয়াব লাগে। খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন, এনেকুৱা টাইপৰ কোৱেশ্চন আছে, ঠিক আছে। তোমালোকে একচুয়ালি আমি যেটো আমাৰ স্কুলত শিকাইছে সেইবিলাকত কি হয় তোমালোকৰ বা স্কুলত শিকোৱা হয় সেইবিলাকত কি হয় x ধৰি কৰা হয় ন, আৰু হেইটোত কি হয় তোমাৰ টাইম কনজিউমিং হয়, টাইম বেছি লাগে। কিন্তু তোমালোকে শৰ্টকাট কেনেকৈ কৰিব পাৰা চোৱা। তোমাক কি উলিয়াব দিছে A:B:C এইটো উলিয়াব দিছে না, A:B:C, ঠিক আছে। তেনেকে লিখিলো। তাৰপিছত তোমাৰ কোৱেশ্চনত কি দিয়া আছে চোৱা, A:B কিমান দিয়া আছে 2:3। তো ইয়াতে চোৱা A এত কিমান দিয়া আছে 2:3 লিখিলা, ঠিক আছে। তাৰপিছত তুমি কি লিখিবা B:C কিমান দিয়া আছে 4:5। ইয়াতে চোৱা ঠিক তাৰ তলত, কাৰণ এটা হৈ গ'ল তাৰ তলত লিখিবা B:C কিমান দিয়া আছে, এই যে B ৰ তলত লিখিলো কাৰণ B:C দিয়া আছে। B ৰ তলত কিমান লিখিছো 4:C তলত এই যে C গতিকে C তলত কিমান লিখিম মই 5। এতিয়া কেনেকৈ লিখিবা চোৱা, এইটো 3ৰ কাষত একো নাম্বাৰ নাই। মনত ৰাখিবা যাৰ কাষত নাম্বাৰ নাই সেই কাষৰ নাম্বাৰটোকে বহাবা। মানে এতিয়া 3 কাষৰ নাম্বাৰ নাই গতিকে মই 3 এ বহাই দিম, তাৰ কাষৰ নাম্বাৰটো বহাই দিবা, ঠিক আছে। এতিয়া ইয়াতে চোৱা, ইয়াতে কাৰ কাষৰ নাম্বাৰ নাই, ইয়াতে চাবা। কিন্তু হৰাইজেণ্টেল তোমাৰ ভাৰ্টিকেলি নাচাবা, মানে কি হয় থিয়কে নাচাবা, তুমি পথালিকে চাবা, ঠিক আছে। এটা পথালিকে যদি চাও এইটো নাম্বাৰৰ ঠাইত মানে ইয়াতে নাম্বাৰ নাই ন, তো পথালিকে চালে ইয়াৰ নেইবাৰ কৰি ইয়াৰ ওচৰ চুবুৰীয়া কোন হ'ব, ইয়াতে 4 হ'ব। তো ইয়াতে মই কিমান লিখিম 4 লিখিম, বুজি পাইছা। তো ইয়াৰ পিছত কি কৰিবা তোমালোকে মাল্টিপ্লাই কৰিবা, আৰু যদি কেনসেল যায় কেনসেল কৰিবা। সাপোজ ইয়াতে 4 আছে ইয়াতেও যদি কিবা 6 থাকিলে হয়, সাপোজ এইটো লাইনত 6 থাকিলে বা ইয়াতে থাকিলেও হ'লে হয়, ঠিক আছে। তেতিয়া গোটেইকেইটা 2 দি কেনসেল কৰিব পাৰিলা হয় তুমি, তেতিয়া হ'লে তোমাৰ বস্তুটো কি হ'লে শৰ্টকাট হ'লে হয়, ঠিক আছে। কিন্তু ইয়াতে কি হয় তোমাৰ যেহেতু দুটা লাইনত কেনসেল গ'লে নহ'ব, তিনিটা লাইনতে কেনসেল যাব লাগিব, গতিকে নহ'ল। গতিকে আমি ইয়াতে জাষ্ট পূৰণ কৰিম। 2 × 4 কিমান হ'লে তোমাৰ 8, ঠিক আছে। তাৰপিছত কিমান হয় 3 × 4 যদি কৰা তোমাৰ কিমান হৈ আছে 12 হ'ল। তাৰপিছত তোমাৰ 3 × 5 কৰা, 3 × 5 কিমান আহি আছে তোমাৰ 15, ঠিক আছে। তাৰপিছত ইয়াতে যেহেতু তুমি কেনসেল কৰিব নোৱাৰিলে গতিকে ইয়াতেও কেনসেল নহ'ব, অবভিয়াছলি ইয়াতে কোনো নাম্বাৰটি কেনসেল নহয়, গতিকে তোমাৰ এইটোৱে শুদ্ধ উত্তৰটো হ'ব, ঠিক আছে। গতিকে A:B:C কিমান আহিলে তোমাৰ 8:12:15। ইয়াতে চোৱা কোনটো 8 × 12 কিমান হয় 15। তো অপশ্যন নম্বৰ C টো কাৰেক্ট হ'ল, ঠিক আছে। আকৌ তোমালোকে বুজি পাইছা, যদি বুজি পাইছা এটা লাইক কৰিবা, ঠিক আছে। এটা নেক্সট কোৱেশ্চনটো লৈ আহিছোঁ A:B। এইবাৰ আগৰটোত কিমান আছিল A:B:C তিনিটাৰ অনুপাত আছিল। এইবাৰ মই কি কৰিছোঁ 4টাৰ অনুপাত দিছোঁ, ঠিক আছে। 4টাৰ অনুপাত মই কৈছোঁ বেলেগ টাইপ ইউজ কৰি আছোঁ, কিন্তু অলপ সেম থাকিব কিন্তু বেলেগ টাইপ, ঠিক আছে। এইটো সেকেন্ড টাইপ হ'ল তোমাৰ দ্বিতীয়, মই ইয়াতে লিখিব পাৰোঁ এইটো সেকেন্ড টাইপ, ঠিক আছে, দ্বিতীয় টাইপ। আগৰটো আছিল ফাৰ্ষ্ট টাইপ। তো ইয়াতে চোৱা A:B কিমান দিয়া আছে তোমাৰ, আচ্ছা তোমাক কি উলিয়াব দিছে সেইটো আগত লিখি লোৱা A:B:C:D, ঠিক আছে। A:B:C:D উলিয়াব দিছে, গতিকে মই এইটো লিখিলোঁ। তাৰপিছত কি লিখিবা তুমি A:B কিমান দিয়া আছে তোমাৰ 1:2 লিখি ল'লোঁ। নেক্সট অনুপাত যেতিয়া লিখিবা নেক্সট লাইনত লিখিবা, ঠিক আছে। B:C 2:3, গতিকে নেক্সট লাইনত লিখা B:C কিমান লিখিছোঁ 2:3, ঠিক আছে। তাৰপিছত কিমান আছে C:D দিয়া আছে, গতিকে নেক্সট লাইনত লিখা C:D ৰ জেগাত কিমান লিখিবা C ৰ তলত লিখা কিমান আছে C:D 1:5, গতিকে 1:5 হ'ল। এতিয়া চোৱা পথালিকে চোৱা, এতিয়া চোৱা তোমাৰ 2ৰ কাষত নাম্বাৰ নাই, ঠিক আছে। তো 2ৰ কাষত যেহেতু নাম্বাৰ নাই গতিকে মই গোটেইকেইটা নাম্বাৰ 2 লিখিম,
2 and 2 লিখি দিলোঁ ঠিক আছে ইয়াতে চোৱা এইটো কাৰ কাষৰ নাম্বাৰ নাই এইটো 3 ৰ কাষত নাম্বাৰ নাই গতিকে মই ইয়াতে কি লিখি দিম এটা জেগা খালি আছে তো ইয়াতে মই 3 বহাই দিম ঠিক আছে আৰু ইয়াতে নাম্বাৰ নাই গতিকে এইটো কাৰ কাষত হয় এইটো 2 ৰ কাষত হয় গতিকে ইয়াতে মই কি লিখিম 2 ঠিক আছে তাৰপিছত ইয়াতে যেহেতু দুটা জেগা খালি আছে দুটা ঠাই খালি আছে হয় না কাৰ কাষত হ'ব এইটো চোৱা এইটো 1 ৰ কাষত হ'ব এইটো সাইডত 1 ৰ কাষত হ'ব গতিকে 1 গতিকে ইয়াতে কিমান হ'ব 1 হ'ব ঠিক আছে এতিয়া চোৱা এতিয়া তুমি গোটেইকেইটা নাম্বাৰ মাল্টিপ্লাই কৰি 1 * 2 * 1 কিমান হ'ল তোমাৰ 2 হ'লে ঠিক আছে নেক্সট তুমি আকৌ পূৰণ কৰা 2 * 2 আচ্ছা ইয়াতে তুমি এটা কাম কৰিব পাৰা কি কাম কৰিব পাৰা চোৱা মই আগত এটো পূৰণ কৰি দেখুৱাই আছো তাৰপিছত কি কাম কৰিব পাৰিলে হয় মই কৈ আছো 2 * 2 কিমান হয় তোমাৰ 4 হয় ঠিক আছে 2 3 যে কিমান হয় 6 গতিকে 6 লিখিলো তাৰপিছত কিমান হয় 3 2 যে কিমান হয় 6 6 * 5 কিমান হয় তোমাৰ 30 হয় এতিয়া চোৱা গোটেইকেইটা নাম্বাৰক তোমাৰ 2 দি ডিভাইড যায় গতিকে 2 দি যদি ডিভাইড যায় তুমি ডিভাইড কৰিব লাগিব নহলে आंसर ৰং হ'ব ঠিক আছে তো 2 * 1 2 গোটেইকেইটা 2 দি হৰণ কৰিছো 2 2 যা 4 গতিকে 2 হ'ব ইয়াতে 2 দি হৰণ কৰা ইয়াতে কিমান হ'ব 3 আৰু ইয়াতে হৰণ কৰিলে কিমান হ'ব 15 তোমাৰ आंसर হ'ব এইটো ঠিক আছে তোমাৰ आंसर কোনটো হ'ব 1:2 3:15 1:2 3:15 অপচন নম্বৰ বি টো কাৰেক্ট হ'ব ইয়াতে চোৱা তুমি আগতে এইটো শৰ্টকাট কৰিব পালা হয় ঠিক আছে কেনেকে এটো চোৱা ইয়াতে 2 আছে তুমি মই কি কৈছো তোমাক তোমাৰ এটা লাইনত চাবা এইটো এটা লাইন চাবা এইটো লাইনৰ পৰা তোমাৰ কি কমন গৈ আছে 2 কমন গৈছে 2 ঠিক আছে এইটো লাইনৰ পৰা 2 মানে সেম নম্বৰ কমন যাব লাগিব দেই ইয়াটো কিমান 2 টো কমন ল'ব পাৰা ঠিক আছে এইটো লাইনটো চোৱা এইটো লাইনত চাবা দেই এই লাইনতো কিমান তোমাৰ 2 কমন ল'ব পাৰা আৰু এই লাইনটো চোৱা এই লাইনটোতো তুমি 2 কমন ল'ব পাৰা মানে গোটেইকেইটা 2 এটা কাটি দি দিয়া তুমি ইয়াতে কেনসেল কৰি দিছা ঠিক আছে হয় না তাৰপিছত তুমি চোৱা এতিয়া 1 * 1 কিমান আহিল 1 তাৰ মানে তোমাৰ ডাইৰেক্ট আহি গ'ল ঠিক আছে তাৰপিছত এইটো চোৱা ইয়াতে এই 2 টো কাটি দিছে যেহেতু তোমাৰ এতিয়া কিমান থাকিল ইয়াতে 2 * 1 কিমান হ'ল তোমাৰ 2 ডাইৰেক্ট আহি গ'ল চোৱা এতিয়া এই 2 টো কাটি দিছা তুমি এই 2 টো কাটি দিলা গতিকে এইটো 3 * 1 কিমান হ'ব তোমাৰ ডাইৰেক্ট 3 আহি গ'ল এতিয়া চোৱা 3 * 15 কিমান হ'ল তোমাৰ ডাইৰেক্ট 15 আহি গ'ল তাৰ মানে এনেকে কৰিলে তোমাৰ অকলমা পূৰণৰ যেটো দীঘলীয়া প্ৰসেস হেতু কৰিব নালাগিব ডাইৰেক্ট শৰ্টকাট হৈ যাব ঠিক আছে তো তোমালোকে এনেকেও কৰিব পাৰা আৰু আগৰ প্ৰসেসটো ৰাইট হয় ঠিক আছে এটা নেক্সট কোৱেশ্চনটো লৈ আহিছো a:b কিমান দি আছে c:d এটো এটা তোমাৰ ৰিলেশন দি আছে সমানুপাত মানে ঠিক আছে এটো কি ক'ব পাৰা তুমি সমানুপাত মানে দুটা অনুপাত সমান হৈ আছে গতিকে ইয়া কি ক'ব পাৰা আমি সমানুপাত ঠিক আছে এটো এটা কন্ডিশন হয় a:b = c:d আৰু অনুপাত দিয়া আছে a:b দিয়া আছে 2:8 কিন্তু c:d এটো এই অনুপাতটো দিয়া নাই মানে তোমাৰ এক্স্যাক্টলি d টো দিয়া নাই কোৱেশ্চনত কি দিয়া নাই d দিয়া নাই এতিয়া তুমি চোৱা এটো শৰ্টকাট কৰিব পাৰা কেনেকৈ চোৱা a:2 যেহেতু দুটা অনুপাত সমান আছে মানে ইয়াতে যিমানখিনি চেঞ্জ হ'ব ইয়াতে যিমান চেঞ্জ হ'ব হিফালেও সেম চেঞ্জ হ'ব একে পৰিৱৰ্তন হ'ব কিয় কাৰণ মাজত এটা ইকুৱেল সাইন আছে ইফালে যিমান পৰিৱৰ্তন হ'ব হিফালেও হিমানে পৰিৱৰ্তন হ'ব কাৰণ এটো সমানুপাত মাজত এটা ইকুৱেল সাইন আছে বুজিছা তাৰ মানে ইয়াতে চোৱা ইয়াৰ a:b কি চেঞ্জ হৈছে a:b চোৱা 2 ৰ পৰা কিমান হৈছে 8 হৈছে মানে কিমান 2 * 4 কিমান পূৰণ কৰিছা 4 তো ইফালেও সেম পৰিৱৰ্তন হ'ব গতিকে 3 কি হ'ব 3 * 4 হ'ব 3 * 4 কিমান হ'ব তোমাৰ 12 গতিকে 3 * 4 কৰিলে কিমান হ'ব 12 গতিকে ইয়াতে কিমান আহিলে তোমাৰ 12 তো ডাইৰেক্টলি যদি তুমি শৰ্টকাট কৰা তেতিয়াহলে ডাইৰেক্টলি তোমাৰ आंसर আহি যাব ইয়াতে কোনটো आंसर হ'ব তোমাৰ অপচন নম্বৰ বি টো কাৰেক্ট হ'ব বুজি পাইছা তোমাৰ যদি সমানুপাত হয় বহুত ইজিকে কৰিব পাৰা ঠিক আছে কিন্তু যদি ইয়াতে চোৱা ইয়াতে 2 * 4 গতিকে মানে তোমাৰ এই নম্বৰ দ্বিতীয় নম্বৰটো প্ৰথম নম্বৰটো দি হৰণ যায় গতিকে তুমি শৰ্টকাট কৰিব পাৰিছা যদি হৰণ নগলে যদি এটা 5 থাকিলে হয় তেতিয়া তো মাল্টিপ্লাই কৰিব নোৱাৰা তেতিয়া কেনেকুৱা হ'ব এইটো হল তোমাৰ থাৰ্ড টাইপ ঠিক আছে এইটো তোমাৰ মই থাৰ্ড টাইপ কৰি দিলো হয় না এতিয়া তোমাৰ নেক্সট টাইপটোত মই গৈ আছো নেক্সট টাইপটো সেম হয় কিন্তু মই কলো যে এইবাৰ হৰণ না যাব চোৱা এইটো চোৱা হৰণ না যায় কিন্তু কন্ডিশন একেটাই দি আছে চোৱা a:b = c:d মানে সমানুপাতত দি আছে মানে কি কৈছে তোমাৰ অনুপাত দুটা সমান গতিকে সমানুপাতত দি আছে হয় না তো ইয়াতে কেনেকৈ কৰিবা ইয়াতে মাল্টিপ্লাই নহয় পূৰণ নহয় গতিকে ইয়াতে তুমি তেনেকৈ শৰ্টকাট এপ্লাই কৰিব নোৱাৰা ঠিক আছে শৰ্টকাট এপ্লাই যদি কৰিব নোৱাৰা তেতিয়া এটা কথা মনত কৰিবা তেতিয়া হলে তোমাৰ কি হয় কন্ডিশনটো এটা কথা মনত ৰাখিবা ইয়াতে কি দি আছে এটা চোৱা a:b এটো দি আছে হয় না এই কন্ডিশনটো চোৱা a:b মানে is2 মানে ডিভাইড is2 মানে কি হয় হৰণ ঠিক আছে তাৰ পিছত কি হয় c:d মানে c/d এতিয়া তুমি বজ্ৰ পূৰণ কৰা বজ্ৰ মানে এনেকে বেকাবেকি কৈ পূৰণ কৰা এনেকে ঠিক আছে তো ইয়াতে a * d = কি হ'ব তোমাৰ b * c
ইকুৱেলছ টু কি হ'ব তোমাৰ বি ইনটু চি মানে ইয়াৰ মিনিংটো চোৱা তোমাৰ কি হৈ আছে কেছটো ইয়াতে চোৱা ইকুৱেলছ টু চি ইজ টু ডি মানে কি হৈ আছে চোৱা এ ইনটু ডি মানে প্ৰথমৰটোৰ লগত তুমি কি কৰিবা শেষৰটো পূৰণ কৰিবা মানে ইয়াতে কি চোৱা এ ইনটু ইয়াৰ কণ্ডিশ্যনটো চোৱা এ ইনটু ডি আহিছে গতিকে এয়া ফাৰ্ষ্টৰ আৰু এয়া লাষ্টৰ এ ইনটু ডি ফাৰ্ষ্টৰ ইনটু লাষ্টৰ কৰিছে আৰু মাজৰ এই দুটা ইনটু কৰিছে হয়নে গতিকে তুমি চোৱা ইয়াতে কি আছে তোমাৰ এ ইজ টু বি যদি তুমি তেনেকৈ লিখা এইটো কণ্ডিশ্যন হয় না এইটো দিয়া আছে ন তো এতিয়া তোমাৰ কি পূৰণ হ'ব চোৱা এ ইনটু কিমান আছে তোমাৰ ডি তো এৰ জেগাত কিমান আছে তোমাৰ 2 আৰু ডিৰ জেগাত কিমান আছে ডিৰ জেগাতটো তুমি নাজানা তো তোমাৰ কি হ'ব নেক্সট 5 ইনটু কি হ'ব তোমাৰ 5 ইনটু কি হ'ব তোমাৰ 8 হ'ব হয় না বুজি পাইছা নাই এটা যদি বুজি পোৱা নাই চোৱা তুমি ইয়াতে ভ্যালুকেইটা বহাই দিয়া যদি বুজি পোৱা নাই ভ্যালুকেইটা বহাই দিয়া সাপোজ এৰ ভ্যালু কিমান আছে এৰ চোৱা এৰ ভ্যালু কিমান আছে 2 গতিকে 2 বহাই দিলো ঠিক আছে বিৰ ভ্যালু কিমান আছে বিৰ ভ্যালু তোমাৰ 5 আছে গতিকে বিৰ ভ্যালু 5 এক্স্যাক্টলি 5 নহয় মানে 5 ৰ মাল্টিপলছ 5 ৰ লগত কিবা এটা পূৰণ হৈ আছে বুজি পাইছা দেন ডিৰ ভ্যালুটো উলিয়াব লাগে ডি গতিকে নাজানা তুমি আৰু সিৰ ভ্যালু কিমান আছে চোৱা সিৰ জেগাত কিমান আছে সি প্ৰথমত আছে ইয়াতে প্ৰথমত ভ্যালু কিমান আছে 8 গতিকে তুমি ইয়াতে কিমান লিখিবা 8 লিখিবা বুজি পাইছা নাই এতিয়া তুমি d2 ইফাল লৈ আহা d2 ইয়াতে ৰাখা তুমি 2 ইফাল লৈ আহা তেতিয়ালে কি হ'ব 5 * 8 2 যদি ইফালে আহা 2 * কিমান হ'ব তোমাৰ 4 হ'ল নাই দেন 5 * 4 কিমান আহি আছে তোমাৰ 20 আহি আছে 5 * 4 কিমান আহি আছে তোমাৰ 20 তো অপচন নম্বৰ তোমাৰ কোনটো কাৰেক্ট হ'ব অপচন নম্বৰ b2 কাৰেক্ট হ'ব ঠিক আছে অপচন নম্বৰ b2 কাৰেক্ট হ'ব বুজি পাইছা নাই এটো শৰ্টকাট কৰিবা এনেকে যে তোমাৰ কি কৰিব পাৰা তুমি ফাৰ্ষ্টৰ আৰু লাষ্টৰটো মাল্টিপ্লাই কৰিবা এন্ড মাজৰ এন্ড এইটো মাল্টিপ্লাই কৰিবা তো তুমি চোৱা এইটো তোমাৰ কন্ডিশনটো কি দিয়া আছে 2:5 a is to b দিয়া আছে হয়নে a is to b জেগাত মই এইটো লিখিলো ইকুৱেলছ টু কিমান দিয়া আছে তোমাৰ c is to d মানে 8 is to কোৱেশ্চন মাৰ্ক দিয়া আছে তোমাৰ কোৱেশ্চনটো এইটো না এইটো দিয়া আছে হয় না নাই তুমি জাস্ট পুট কৰি দিলা a is to b 2:5 গতিকে 2:5 লিখিলো এন্ড c is to d জেগাত মই কি লিখিলো 8 is to এইটো দিয়া নাই যেটো মই এনেকে লিখিলো তো তোমাৰ এইটো পূৰণ ইকুৱেলছ টু এইটো হয় আৰু এইটো পূৰণ এইটো হয় হয় না নাই তাৰ 8 * 5 কিমান হ'ল তোমাৰ 8 * 5 40 হ'ল এই 40 ক যেতিয়া তুমি ডাইৰেক্টলি এই নাম্বাৰটো দি হৰণ দি দিবা এই নাম্বাৰটো হৰণ দি দিলে কিমান আহিব তোমাৰ 20 হ'ল এইটো এটা শৰ্ট ট্ৰিক হ'ল বুজি পাইছা এতিয়া নেক্সট কোৱেশ্চনটো লৈ আহিছো a by 5 equals to b by 6 equals to c by 11 then find মানে ইয়াতে এনেকে দিয়া আছে তোমাৰ a by 5 দিয়া আছে b by 6 দিয়া আছে আৰু তোমাৰ কি দিয়া আছে c by 11 দিয়া আছে তো তোমাক কি উলিয়াব লাগে a is to b is to কি দিয়া আছে কি উলিয়াব লাগে c সোৱা a তলত কিমান আছে 5 গতিকে এৰ জাগাত মই কি লিখিছো 5 ইয়াৰ ঠাইত কিমান আছে 6 b ঠাইত গতিকে 6 লিখিছো and c ঠাইত কিমান আছে 11 আছে গতিকে মই ডাইৰেক্ট 11 লিখিছো বুজি পাইছা নাই ইমান ভাবিব দৰকাৰ নাই ডাইৰেক্টলি কৰিব পাৰা তুমি এটো 5:6:11 5:6:11 অপচন নম্বৰ c2 কাৰেক্ট হ'ল ঠিক আছে এটা নেক্সট কোৱেশ্চনটো লৈ আহিছো ইফ আচ্ছা ইয়াতে কি দিয়া আছে 5a equals to যদি 2b হয় কি দিয়া আছে যদি 5a equals to 2b হয় এইটো এটা কন্ডিশন দিয়া আছে আৰু এটা কন্ডিশন দিয়া আছে 3b equals to 2c আৰু এটা কন্ডিশন দিয়া আছে 3b equals to 2c তেনে হলে a is to c উলিয়াব লাগে ঠিক আছে তো এটা কাম কৰা তুমি প্ৰথমতে 5a equals to কি দিয়া আছে এইটো লিখি লোৱা 5a equals to 2b দিয়া আছে গতিকে ইয়াৰ পৰা a অনুপাত b উলিয়াই লোৱা ঠিক আছে a is to b উলিয়াই লোৱা গতিকে a b টো ইফালে লৈ আহা a is to b উলিয়াব বিচাৰো গতিকে b টো ইফালে আহিলে হৰণ হ'ব ঠিক আছে আৰু এই নাম্বাৰটো ইফালে লৈ যোৱা আগৰ পৰাই তাতে 2 আছে গতিকে এই নাম্বাৰটো যেতিয়া আহিব তলত আহি যাব গতিকে ইয়াৰ অনুপাতটো তুমি পালা a is to b কিমান পালা তুমি 2:5 উলিয়াই লোৱা 2:5 পালা ঠিক আছে তেনেদৰে আৰু এটা কন্ডিশন দিয়া আছে 3b equals to কিমান দিয়া আছে 2c দিয়া আছে হয়নে তো তুমি ইয়াৰ পৰা কি উলিয়াব পাৰা ইয়াৰ পৰা তুমি b is to c বা b by c উলিয়াই ল'ব পাৰা এটা 2 টো ইয়াতে থাকিব এই 3 টো ইফালে আহিলে কি হ'ব তোমাৰ হৰণ হ'ব হয়নে তো ইয়াতে b is to c কিমান হ'ব b is to c যদি তুমি উলিয়াব পাৰা ইয়াতে কি হয় 2:3 এতিয়া তুমি আগৰ দৰে ফৰ্মুলাটো এপ্লাই কৰা মই তোমাক যে শিকাইছিল তেতিয়া প্ৰথমতে a is to b is to c কেনেকৈ উলিয়াব পাৰা তুমি জানাই a is to b তোমাৰ হাতত দিয়া আছে 2:5 দিয়া আছে হয়নে গতিকে তুমি ইয়াতে 2:5 লিখিবা তাৰ পিছত তোমাৰ কি দিয়া আছে b is to c 2:3 দিয়া আছে গতিকে মই ইয়াতে কিমান লিখিছো 2:3 ইয়াতে নেইবাৰ সোৱা এটো কিমান হয় নেইবাৰ মানে ওচৰ চুবুৰীয়া ইয়াতে কিমান আছে 5 ৰ কাখত নাম্বাৰ নাই গতিকে মই ইয়াতে 5 লিখিম আৰু ইয়াতে কাৰ কাখত নাম্বাৰ নাই ইয়াতে 2 ৰ কাখত নাম্বাৰ নাই এটো সোৱা বাট তুমি হৰাইজন্টেলি চাবা মানে তুমি পথালিকে চাব লাগিব এনেকে দিঘলিয়াকে নাচাবা এনেকে নাচাবা দেই এনেকে চালে ৰং হ'ব তো এনেকে ইয়াতে কি হ'ব তোমাৰ 2 হ'ব হয়নে ইয়াতে তুমি কিবা নাম্বাৰ কমন আছে নেকি সোৱা ইয়াতে 5 কমন আছে কিন্তু ইয়াতে না যায় গতিকে ইয়াতে কমন নাই 2 যে কিমান হ'ব পূৰণ কৰি সোৱা
চোৱা এতিয়া 2 2 গুণ 4 হয় ঠিক আছে তাৰপিছত ইয়াতে 5 2 গুণ কিমান হয় 10 হয় আৰু কিমান 5 3 গুণ কিমান হয় 15 তো তোমাৰ ৰেশিও কিমান আহিলে 4:10:15 এইকেইটা কোনো নাম্বাৰ এটা কমন নাম্বাৰতে হৰণ নাযায় তুমি চাব পাৰা যদি 2 দি হৰণ কৰা ইয়াতে 15 হৰণ নাযায় হয় না তো গতিকে তোমাৰ এইটোৱে একচুয়ালি যদি তোমাক কোৱেশ্চন সুধিলে হয় তোমাৰ উত্তৰ এইটো হলে যদি কোৱেশ্চন এনেকুৱা সুধিলে হয় যে A:B:C তেতিয়া হলে তোমাৰ উত্তৰ এইটো হলে হয় ইয়াতে বহুত কেইটা কোৱেশ্চন হ'ব পাৰে চোৱা ইয়াতে তোমাক যদি A:B:C সুধিলে হয় তেতিয়া হলে তোমাৰ এনসাৰ আহিলে হয় 4:10:15 বুজি পাইছা আৰু ইয়াতে যদি তোমাক কোৱেশ্চন সুধিলে হয় B:C কিমান চোৱা লাষ্টত কিমান আহিছে B:C কিমান আহিলে এইটো আহিলে B:C আহিলে কিমান আহিলে হয় তোমাৰ 10:15 ঠিক আছে 10:15 আৰু যদি তোমাক সুধিলে হয় আচ্ছা 10:15 ইয়াতে তোমাক 10:15 যদি অকল B:C 10:15 তেতিয়া তুমি ইয়াক কেনসেল কৰি তুমি 5 2 10 and 5 3 15 2:3 এনসাৰ দিব পাৰিলে হয় আইদাৰ তোমাক 10:15 এ দিব নহলে তোমাক 2:3 দিব পাৰে এনসাৰত ঠিক আছে দুটাই কাৰেক্ট হ'ব তেতিয়া কিন্তু যদি তোমাৰ ইয়াতে কোৱেশ্চনত কি হৈছে A:C গতিকে মানে প্ৰথমটো আৰু লাষ্টটো A কিমান আছে 4 and লাষ্টটো কিমান কিবা C কিমান আছে 15 4 কিমান হ'ব এনসাৰ তোমাৰ A:, যেহেতু A:, C হৈছে তোমাৰ এনসাৰ হ'ব 4:15 তোমাৰ এনসাৰ হ'ব 4:15 অপশন নম্বৰ C2 কাৰেক্ট হ'ব বুজি পাইছা অপশন নম্বৰ C2 কাৰেক্ট হ'ব এটা নেক্সট কোৱেশ্চনটো লৈ আহিছো ইয়াতে কি দিয়া আছে তুমি সোৱা আগত তোমাৰ কন্ডিশন বিলাক আগত চাই লবা তুমি ভালদৰে যে কি দিয়া আছে আৰু কি উলিয়াব লাগে এইটো দিয়া আছে আৰু তোমাক কি উলিয়াব লাগে A:B উলিয়াব লাগে কোনো কথাই নাই ডাইৰেক্টলি আহি আছে এনসাৰ A তলত 2 আছে B তলত 3 আছে এনেকুৱা ইজি অংক পালেতো কথাই নাই তুমি ডাইৰেক্ট কৰি দিব পাৰিবা 1 সেকেন্ডো নালাগে ঠিক আছে তো এনসাৰ কিমান আহিলে তোমাৰ 2:3 ইয়াতে অপশন নম্বৰ B2 কাৰেক্ট হ'ব obviously ঠিক আছে বুজি পাইছা তোমালোকে তো এনেকুৱা কোৱেশ্চন দিব পাৰে কোনো ডাঙৰ কথা নহয় এনেকুৱা কোৱেশ্চন আহে ঠিক আছে হোৱাট ইজ দ্য মিন প্ৰপৰশন এইবাৰ চোৱা মিন প্ৰপৰশন মানে মধ্য সমানুপাতি এটা মধ্য সমানুপাতিৰ মিনিং কি হয় ইয়াতে প্ৰথমতে তুমি জানিব লাগিব হয়নে এনেকুৱা যদি থাকে A:B = B:C বুজি পাইছা কেছটো যদি এনেকুৱা থাকে A:B = B:C মানে মাজৰটো কমন হ'ব লাগিব এই মাজৰটো তোমাৰ কমন সেম ৰিপিট হ'ব লাগিব তেতিয়া এইটো কি কোৱা হয় তোমাৰ মধ্য সমানুপাতি তেতিয়া হলে এইটো তোমাৰ কি কোৱা হ'ব মধ্য সমানুপাতি ঠিক আছে বা তোমাক ইংলিশত কোৱা হয় মিন প্ৰপৰশন ঠিক আছে ইংলিশত কোৱা হয় in English it is said to be what mean proportion বুজি পাইছা ইয়া কি কোৱা হয় mean proportion এতিয়া কি হয় ইয়াতে যদি তেনেকুৱা থাকে তুমি কেনেকৈ উলিয়াবা চোৱা ইয়াতে আকৌ তুমি সলভ কৰি লোৱা চোৱাচোন b * b কিমান হৈ আছে তোমাৰ b² আৰু ইয়াতে তোমাৰ ac তোমাক লাগে কি তোমাক b ৰ ভ্যালু লাগে তোমাক এইটোহে লাগে b ঠিক আছে গতিকে মই যদি b টো ইয়াতে ৰাখো স্কয়াৰটো ইফালে আনিলে কি হ'ব ইফালে বৰ্গমূল হ'ব বৰ্গমূল অফ ac মানে তোমাৰ ইয়াতে তোমাক যদি প্ৰথমৰ আৰু শেষৰটো মানে প্ৰথমৰটো মানে কি বুজায় প্ৰথমৰটো মানে তোমাক a দিয়া আছে আৰু এই শেষৰটো দিয়া আছে c মধ্য সমানুপাতি মানে মাজৰটো উলিয়াব লাগে মনত ৰাখিবা মধ্য সমানুপাতি মানে মাজৰটো উলিয়াব লাগে b উলিয়াব লাগে তো ইয়াতে মধ্য সমানুপাতি মানে কি উলিয়াবা ইয়াতে মধ্য সমানুপাতি উলিয়াব দিছে মধ্য সমানুপাতি গতিকে কি কৰিবা তোমাৰ যদি মধ্য সমানুপাতি উলিয়াব দিয়ে দুটা নম্বৰ দিয়া থাকিব কোৱেশ্চনত এই দুটা নম্বৰ তুমি মাল্টিপ্লাই কৰিবা দুটা নম্বৰ তুমি পূৰণ কৰিবা আৰু তাৰ বৰ্গমূল উলিয়াই লবা এনসাৰ পাই যাবা ডাইৰেক্ট ঠিক আছে পূৰণ কৰিবা প্ৰথমত তাৰ পিছত বৰ্গমূল উলিয়াবা এতিয়া চোৱা 16 16 4 গুণ কিমান হয় 64 64 আৰু ইয়াতে চোৱা কেইঘৰ পিছত ডেসিমেল পইণ্ট আছে ইয়াতে দুটা আৰু ইয়াতে দুটা কিমান হ'ব টোটাল 4টা কিন্তু ইয়াতে দুটা ডিজিট আছে মাত্ৰ দুটা সংখ্যা আছে তেতিয়া হলে তুমি আগত দুটা 0 দিয়া কেতিয়া হল 4টা হল না তুমি চোৱা 1 2 3 4 4টা ডিজিট আফটাৰ 4টা ডিজিট তুমি পইণ্ট বহাব লাগে গতিকে ইয়াতে অকল দুটা ডিজিট পাইছা আৰু দুটা শূন্য বহাই দিয়া আগত এতিয়া হৈ গল তোমাৰ এতিয়া বৰ্গমূল দিয়া ঠিক আছে বৰ্গমূলৰ বাহিৰত কি হয় বৰ্গমূল মনত ৰাখিবা পইণ্টটো বাহিৰতে পইণ্টে আহে ঠিক আছে পইণ্ট যদি ভিতৰত থাকে বাহিৰত আহিলে পইণ্টে হ'ব ভিতৰত যদি দুটা শূন্য থাকে বাহিৰত এটা শূন্য আহে আৰু 64 মানে কি হয় 8 * 8 কিমান হয় তোমাৰ 64 হয় দুটা নম্বৰ থাকিলে এটা বাহিৰত আহে গতিকে বাহিৰত কিমান আহিব তোমাৰ 8 তো এনসাৰ কিমান হ'ব 0.08 এনসাৰ কিমান হ'ব 0.08 এই পইণ্টৰ আগফালে 0 বহাটো ভ্যালুলেছ মানে তোমাৰ বহাব পাৰা নবহালেও হয় ঠিক আছে কেতিয়াবা দিব পাৰে নিদিব পাৰে এটো তুমি কনফিউজ নহবা মনত ৰাখিবা 0.08 আৰু যদি 0.08 মিনিং একেটাই দুটাই সেম দুটাই কাৰেক্ট ইয়াতে কনফিউজ নহবা ঠিক আছে তো অপশন নম্বৰ B2 কাৰেক্ট হ'ব এতিয়া নেক্সট কোৱেশ্চনটো লৈ আহিছো নেক্সট কোৱেশ্চনটো কি দিয়া আছে তোমাৰ A:B দিয়া আছে মানে A/B দিয়া আছে তোমাৰ 2/3 2:3 মানে 2/3 ইয়াৰ পৰা তুমি ক'ব পাৰা যে এৰ
এৰ যিটো ভেলু এক্সাক্টলি 2 নহয় মানে 2ৰ পূৰণফল মানে 2ৰ লগত যিকোনো এটা নাম্বাৰ পূৰণ হৈ আছে ঠিক আছে গতিকে তুমি 2 ল'ব পাৰা আৰু বি কি ল'ব পাৰা তুমি 3 ল'ব পাৰা এতিয়া তোমাক এটা ভেলু উলিয়াব লাগে 2a 6b এইটো পাৰ মানে ডিভাইডেড হৰণ 12a ডিভাইডেড বাই 2b এতিয়া এৰ ভেলু কিমান আছে তুমি চোৱা এৰ ভেলু তুমি 2 ধৰিব পাৰা গতিকে তুমি 2 * 2 লিখিব পাৰা দেন 6 * b ৰ ভেলু কিমান ল'ব পাৰা তুমি 3 হয় না দেন 12 * 2 এৰ ভেলু 2 ল'ব পাৰা দেন 2 * b ৰ ভেলু কিমান ল'ব পাৰা 3 এটা ওপৰত চোৱা 2 2 4 হৈ আছে এণ্ড 18 হয় না আৰু ইয়াতে 12 2 যে কিমান হয় তোমাৰ 24 মাইনাছ কিমান আহি আছে 6 গতিকে ওপৰত কিমান আহিব তোমাৰ 22 আৰু তলত 24 মাইনাছ যদি 6 কৰা তোমাৰ কিমান আহিব 18 এটো কেনসেল কৰিব পাৰা তুমি 2 * 11 এণ্ড 2 * 9 মানে তোমাৰ ৰেশিঅ'ত দিয়া থাকিব পাৰে কেতিয়াবা যদি ৰেশিঅ'ত দিয়া থাকে তেতিয়াহ'লে তোমাৰ 11:9 হ'লে হয় কিন্তু ইয়াতে যেহেতু অপচনটো তোমাৰ কিয় দিয়া আছে তোমাৰ ফ্ৰেকশন ভগ্নাংশত দিয়া আছে গতিকে ইয়াতে কিমান হ'ব 11/9 তোমাৰ 9/11 ন তো 11/9 ঠিক আছে এইটো ৰাইট হ'ব তোমাৰ 11/9 অপচন নম্বৰ সি টু কাৰেক্ট হ'ব এটা নেক্সট কোৱেশ্চনটো লৈ আহিছো ইফ a = b = c এইটো দিয়া আছে কি দিয়া আছে তোমাৰ a = b = c গতিকে মই ইয়াতে কি লিখিব পাৰো ইয়াতে a ৰ ভ্যালু 2 ল'ব পাৰো b ৰ ভ্যালু কি ল'ব পাৰো 3 আৰু c ৰ ভ্যালু কি ল'ব পাৰো 4 ঠিক আছে গতিকে ইয়াতে কি ল'ব পাৰো এইকেইটা ল'ব পাৰো গতিকে কি দিয়া আছে তোমাৰ এটা কন্ডিশন দিয়া আছে 5b - 4c = 45 কিন্তু ইয়াতে চোৱা ইয়াতে যদি তুমি 8 * 2 লিখা তো তোমাৰ এই কিবা এটা নাম্বাৰ আহিব কিবা এটা নাম্বাৰ = 45 এনেকুৱাটো নহয় না তো তুমি এটা কাম কৰিবা কি কৰিবা ঠিক আছে বাকি সব সেম থাকিব 8 * এৰ জায়গা 2 এ বহোৱা কোনো প্ৰবলেম নাই দেন 5 * b ৰ জায়গা তুমি কি বহাবা 3 নহলে ইয়াতে এটা কাম কৰিবা তুমি ইয়াতে x বহাই দিবা ডাইৰেক্ট কোনো প্ৰবলেম নাই এৰ জায়গা তুমি নহলে মই কি ভাবিছিলো ইয়াতে ডাইৰেক্ট কমন লৈ এটা x ললে হ'ব নহলে তুমি কি লবা 2 * x মানে 2x x এটা লগাই দিবা খালি ঠিক আছে x এটা লগাই দিবা দেন 5 b ৰ ভ্যালু কিমান লৈছা 3 b ৰ ভ্যালু কিমান হয় 3 মানে 3x লবা গতিকে ইয়াতে 3x আহি যাব মাইনাস 4 * c ৰ ভ্যালু কিমান 4 গতিকে কি আহিব 4x আহিব ইয়াতে কিমান হ'ব তোমাৰ 45 ঠিক আছে গতিকে ইয়াতে কিমান আহিব 16x + 15x মাইনাস কিমান আহি আছে তোমাৰ 16x = 45 গতিকে 16x কেনসেল হৈ গ'ল তেতিয়া হলে কিমান থাকিল তোমাৰ 15x = 45 তো x ৰ ভ্যালু যেতিয়া এই 15 টো পূৰণ হৈ আছে ইফালে গলে হৰণ হ'ব গতিকে 15 45 ক যদি তুমি 15 দি হৰণ কৰা তেতিয়া হলে কিমান আহিব তোমাৰ 3 x ৰ ভ্যালু কিমান আহিলে 3 কাৰ ভ্যালু লাগে তোমাক ইয়াতে কোৱেশ্চন চোৱা ইয়াতে কোৱেশ্চন a ৰ ভ্যালু দিছে কেতিয়াবা b ৰ ভ্যালু সুধিব পাৰে কেতিয়াবা b ৰ ভ্যালু সুধিব পাৰে কেতিয়াবা c ৰ ভ্যালু সুধিব পাৰে হয় না a ৰ ভ্যালু মানে কি হয় a ৰ ভ্যালু কিমান আছিল a কিমান আছিল 2x এৰ অনুপাত কিমান আছিল 2 মানে 2x x ৰ ভ্যালু কিমান পালা তুমি 3 পালা গতিকে 2 * 3 কিমান হ'ব 6 যদি b ৰ ভ্যালু সুধিলে হয় b ৰ ভ্যালু কিমান হ'ব তোমাৰ 3 * x মানে কিমান হয় 3 কিমান হলে হয় 9 আৰু যদি c ৰ ভ্যালু সুধিলে হয় c ৰ ভ্যালু কিমান আছে তোমাৰ অনুপাত কিমান আছে 4 গতিকে 4x 4 * কিমান হলে 3 গতিকে হলে হয় তোমাৰ 12 ঠিক আছে কিন্তু আমাক কি লাগে কোৱেশ্চনত a ৰ ভ্যালু লাগে a ৰ ভ্যালু কিমান হ'ব 6 মানে কোনটো অপচন ৰাইট হ'ব অপচন নম্বৰ c টো কাৰেক্ট হ'ব অপচন নম্বৰ c টো কাৰেক্ট হ'ব এটা নেক্সট কোৱেশ্চনটো লৈ আহিছো a = b = c = d = e = f = 2:5 মানে কি দিয়া আছে ইয়াতে কন্ডিশনটো চোৱা তুমি a/b = মানে বাই হা = মানে বাই হৰণ কৰিবা ঠিক আছে c = d মানে c/d ঠিক আছে e = f মানে e/f = কি দিয়া আছে তোমাৰ 2/5 দিয়া আছে ইয়াৰ পৰা তুমি কি বুজিব পাৰি আছে ওপৰত যিমান কেইটা আছে মানে ইয়াত ওপৰত কি আছে a আছে ইয়াতে ওপৰত কিমান আছে 2 মানে a ৰ ভ্যালু তুমি 2 ল'ব পাৰা ঠিক আছে ওপৰত কি আছে c আছে হয় না c ৰ ভ্যালু কিমান ল'ব পাৰা 2 ইয়াতে ওপৰত কি আছে আৰু কি আছে ওপৰত ইয়াতে চোৱা e আছে e ৰ ভ্যালু তুমি কি ল'ব পাৰা 2 বুজি পাইছা নাই তলত কি আছে b তলত কি আছে b ৰ ভ্যালু কিমান ল'ব পাৰা তলত কি আছে b ইয়াতে চোৱা 5 গতিকে 5 তলত কি আছে d ৰ ভ্যালু তুমি কি ল'ব পাৰা 5 আৰু f ৰ ভ্যালু কি ল'ব পাৰা f ৰ ভ্যালু 5 ল'ব পাৰা কাৰণ f টো তলত আছে বুজি পাইছা নাই গতিকে এইকেইটা ভ্যালু লিখিলো এটা কি লাগে তোমাক কিবা এটা ভ্যালু উলিয়াব দিছে এইটো উলিয়াব লাগে ৰেশিও মানে অনুপাত ঠিক আছে তো এতিয়া ৰেশিও তুমি উলিয়াব পাৰা ৰেশিও বা অনুপাত একে হয় তুমি তো প্ৰথমতে এনেকৈ লোৱা qc + re হয় না ডিভাইডেড বাই ৰেশিও মানে ডিভাইড হয় গতিকে p b q d + rf যেটো কোৱেশ্চন দিয়া আছে এটো লিখি ললো ঠিক আছে এতিয়া তোমাৰ অপৰটোত কিবা ভ্যালু কেটা বহাই দিয়া এৰ ভ্যালু যেহেতু আছে তোমাৰ লগত এৰ ভ্যালু কিমান হয় 2 q c ৰ ভ্যালু কিমান হয় 2 ঠিক আছে r ক্যাপিটাল e ৰ ভ্যালু কিমান আছে তোমাৰ চোৱা ইয়াতে e ৰ ভ্যালু কিমান আছে 2 আছে গতিকে ইয়াতো 2
ঠিক আছে এতিয়া পি বিৰ ভ্যালু মই জানো 5 বিৰ ভ্যালু কিমান 5 গতিকে ইয়াতে বি ঠাইত মই 5 লিখিলো কিউ ডিৰ ভ্যালু কিমান ডিৰ ভ্যালু 5 গতিকে মই ইয়াতে কিমান লিখিম 5 হয় না ইয়াতে দেন এফৰ ভ্যালু কিমান দি আছে 5 গতিকে মই আৰ এফৰ ভ্যালু কিমান লিখিলো 5 হয় না তাৰ পিছত কি হয় তোমাৰ ইয়াতে চোৱা ওপৰটো 2 2 2 গোটেইকেইটা 2 কমন যায় গতিকে 2 2 কমন লোৱা কি বাকি থাকিব এইটো কমন গল গতিকে ইয়াতে বাকি থাকিল কিমান পি তাৰ পিছত ইয়াতে 2 2 কমন গল গুছি যাব তো ইয়াতে বাকি থাকিল কিমান কিউ প্লাস কিউ ইয়াতে 2 2 গুছি গল হয় না ইয়াতে বাকি কিমান থাকিল আৰ গতিকে আৰ তেনেদৰে তলত 5 টো কমন হল তেতিয়া হলে কি থাকিব পি প্লাস কিউ প্লাস আৰ এটো সো অপৰটো আৰু স্তৰটো সেম আছে গতিকে ব্ৰেকেট আছে এটা কেনসেল কৰি দিয়া এটো সেম আছে যেহেতু কেনসেল কৰি দিয়া ঠিক আছে গতিকে কি থাকিব 2/5 মানে ৰেশিওত লোৱা 2:2 কিমান হ'ব 5 2:5 ঠিক আছে তো ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি টো কাৰেক্ট হ'ব অপচন নম্বৰ বি টো কাৰেক্ট হ'ব ঠিক আছে এটা নেক্সট কোৱেশ্চনটো লৈ আইছো এইবা অকমা বেলেগ দিয়া আছে কি দিয়া আছে তোমাৰ কন্ডিশনটো লিখা a * 20% a * 20% দিয়া আছে ইকুয়ালস টু b * 0.25 ঠিক আছে b * 0.25 c * 50% তোমাক কি উলিয়াব লাগে c * 50% তোমাক a * b * c উলিয়াব লাগে a * b * c এটো লিখি ৰাখিছো এতিয়া এইটোৰ আগত ভ্যালুটো উলিয়াই লওয়া a into 20% percent to remove kora percent to jetia remove kora eta percent to jetia remove hoy tetia tolot 100 ahe mono rakhiba etu thik ase tar pise b into jodi kisumane na jane soa eta 0.25 ase no point or karone ei point to jetia gusai diba tolot 1 ahe tolot kiman ahe 1 eta point or pisot kei ghor ase point or pisot eta duta ghor ase mane duta zero bohibo aru oporot kiman ase 25 likha thik ase eta c eta 50% percent to remove koile tolot 100 ahe ঠিক আছে এটা তুমি ক্যান্সেল কৰিব পাৰা ক্যান্সেল কৰা 1 ইয়াতে কিমান আহিলে 2 আৰু 25 গুণ 25 4 বাৰ 100 গটিকে 1/4 20 into 1 20 20 into 5 100 বুজি পাইছে নাই এটা সোৱা a into 1 a তলত 5 হল ঠিক আছে b into 1 ওপৰত b তলত কিমান আছে 4 আৰু ইয়াতে c into 1 c তলত কিমান আছে 2 ঠিক আছে গটিকে এটা এক প্ৰবলেমে নাই a তলত 5 আছে b তলত 4 আছে c তলত 2 আছে গটিকে a to b to কি হ'ব b to c at tolot 5 বহাই দিয়া 4 2 এটো তোমাৰ ৰেশিও হ'ব 5:4:2 5:4:2 অপচন নম্বৰ c টু কাৰেক্ট ঠিক আছে অপচন নম্বৰ c টু কাৰেক্ট হ'ব এতিয়া নেক্সট কোৱেশ্চনটো লৈ আহিছো তেনেকৈ আছে সেম আছে কিন্তু এইবাৰ অকনমা বেলেগ সেম আছে কিন্তু তুমি ভাবিছা সেম ম্যাথছ কিয় দিছে কিন্তু অকনমা বেলেগ আছে সোৱা তুমি কইলে গম পাবা ঠিক আছে অকনমান এটো অকনমান ক্ৰিটিকেল আছে আগৰটো তুলনা দে ইমানো ক্ৰিটিকেল নহয় 25 দেন c into 30% এতিয়া বুজি পাইছা আগৰটো যেহেতু তোমালোকে ট্ৰাই কৰা হনকালে মই কোৱালৈকে তোমালোকে কৰি ফিনিশ কৰি দিয়া ঠিক আছে এতিয়া সোৱা ৰিমুভ কৰা আগৰ দৰে 75 বাই তলত কিমান হ'ব 100 এতিয়া b এটোটো আগৰ দৰে আছে সেম 25 বাই ইয়াতে 100 কৰিলো এই ভ্যালুটো চেঞ্জ কৰিছো c into 30/100 ঠিক আছে এতিয়া সোৱা তুমি কি কৰিবা এটো 25 দি ক্যান্সেল কৰা 25 3 is 75 এটো 4 and 25 1 4 times আৰু ইয়াতে কি হয় 0 0 ক্যান্সেল কৰা আৰু ক্যান্সেল না যায় হয় না তো ইয়াতে কি হয় সোৱা এইবাৰ কিন্তু ওপৰত 1 থাকা নাই ইয়াতে অকল এটাতে 1 আছে সোৱা বাকি কেইটা ইয়াৰ ওপৰত 3 আছে ইয়াতে কি আছে 3 এটা কাম কৰা তুমি a টো ওপৰত লিখি লোৱা কিন্তু কি হয় 3/4 আছে হয় না 3/4 এটো তলত লৈ আহিলে অলটি যাব এই 3 টো তলত আহিলে অলটি যাব গটিকে কি হ'ব 3/4 হয় এক্স্যাক্টলি 3/4 কিন্তু তলত আহিলে কি হ'ব 4/3 মনত ৰাখিবা এটা সোৱা b ইয়াতে কি আছে এটো 1/4 আছে 1 ইয়াতে 1 আছে আৰু ইয়াতে কি আছে 4 মানে 1/4 কিন্তু এটো যেতিয়া তলত আহিব অলটি যাব 4/1 হ'ব বুজি পাইছ নাই এটা c ইয়াতে কি আছে 3/10 আছে কিন্তু তলত আহিলে কি হ'ব 10/3 অলটি যায় ঠিক আছে অলটি কিয় অলটাই দিছো তোমালোকে সোৱা এতিয়া তুমি তলত সোৱা এটো তলত কিমান আছে 3 আৰু এটো তলত 3 আছে আৰু এটো তলত 1 আছে এই তিনিটা যিমান হৰত যিমান কেইটা নাম্বাৰ আছে তাৰ লখাগু লোৱা লখাগু মানে এটা সোৱা 3 1 3 গটিকে ইয়াতে লখাগু কিমান হ'ব লখাগু 3 হ'ব গটিকেটা নাম্বাৰ ইয়াতে নাম্বাৰ দুটা নাম্বাৰৰ ভিতৰত কমন আছে 3 গটিকে 3 হ'ব লখাগু কিমান হ'ব 3 যেটো লখাগু পাবা হেতু দি পূৰণ কৰি দিবা গটেকেটা এটো 3 এটো কমত 3 আৰু এটো 3 পূৰণ কৰি দিবা লখাগুটো গটেকেটা নাম্বাৰ লগত পূৰণ কৰি দিবা এটিকা 3 3 ক্যান্সেল হৈ গল ইয়াতে 3 3 ক্যান্সেল হৈ গল ইয়াতে সোৱা কি আহি আছে তোমাৰ সোৱা ইয়াতে তো 4 থাকিব অকল ইয়াতে কিমান আহি আছে তোমাৰ 12 আৰু ইয়াতে কি আহি আছে 10 গটিকে তোমাৰ অনুপাত কিমান হ'ব ইয়াতে সোৱা আৰু এটা কথা ইয়াতে
এইটো অনুপাতটো হ'বই তোমাৰ কিন্তু ইয়াতে কি হয় তুমি চোৱা তোমাৰ অনুপাত উলিওৱাৰ পাছত সকলক এতিয়া নাম্বাৰ কিবা এটা কমন নাম্বাৰে ডিভাইড যায় নেকি হৰণ যায় নেকি চাবা এইটো গোটেইকেইটা নাম্বাৰ 2 দি হৰণ যায় গতিকে ইয়াতে কি হয় 2 2 গুণ 4 ইয়াতে 2 দি গোটেইকেইটা নাম্বাৰক হৰণ কৰি দিয়া 2 2 গুণ 4 2 6 গুণ 12 2 5 গুণ 10 আৰু তাৰপিছত কিবা কমন নাম্বাৰ দি হৰণ যায় নেকি নাযায় গতিকে এইটোৱে এনসাৰ হ'ব 2:6:5 2:6:5 গতিকে কোনটো অপচন ৰাইট হ'ব অপচন নম্বৰ বি টো কাৰেক্ট হ'ব 13 নম্বৰ অপচন নম্বৰ বি টো কাৰেক্ট হ'ব এটা নেক্সট কোৱেশ্চনটো লৈ আহিছো 14 এটো অকনমান বেলেগ আছে the ratio of two numbers is দিয়া আছে কিমান 5:2 and their difference কিমান দিয়া আছে 45 মনত ৰাখা difference মানে এইটো বিয়োগ কৰি দিয়া ৰেশিও কিমান দিয়া আছে চোৱা তোমাৰ ৰেশিও কিমান দিয়া আছে 5:2 শৰ্টকাট কৰা 5 - 2 কাৰণ কি দিয়া আছে difference মানে কি আছে আৰু সংখ্যা দুটাৰ কি দিয়া আছে পাৰ্থক্য মানে বিয়োগ পাৰ্থক্য মানে কি আছে বিয়োগ তোমাৰ অনুপাত দিয়া আছে 5:2 ইয়াক বিয়োগ কৰা 5 - 2 কিমান আহিল তোমাৰ 3 বুজি পাইছা নাই কিমান আহিল 3 গতিকে এটা কাম কৰা 3x = এই বিয়োগফলটো কিমান দিয়া আছে তোমাৰ 45 3x = কিমান হ'ব x এটা লগাই দিবা তাৰ পাছত x এটা লগাই দিবা গতিকে x ৰ ভ্যালু কিমান আহিলে তোমাৰ 15 x ৰ ভ্যালু কিমান আহিলে তোমাৰ 15 এটা কি কৰিব দিছে তোমাক সংখ্যা দুটাৰ যোগফল উলিওৱা সংখ্যা দুটাৰ যোগফল এটা যোগফল মানে কি হয় এই দুটাক যোগ কৰা এই দুটাক যোগ কৰা 5 + 2 কিমান হ'ব তোমাৰ 5 + 2 কিমান হ'ব 7 ঠিক আছে তাৰ পিছত তুমি এটা x লগাই দিয়া এটা x ৰ ভ্যালুটো তুমি পালা x ৰ ভ্যালু কিমান পালা 15 গতিকে 7 * 15 গতিকে কিমান হ'ব তোমাৰ 105 এইটো এনসাৰ হ'ব তোমাৰ শৰ্টকাট বুজি পাইছা না অপচন নম্বৰ বি টো কাৰেক্ট হ'ব ঠিক আছে অপচন নম্বৰ বি টো কাৰেক্ট হ'ব এটা নেক্সট কোৱেশ্চনটো লৈ আহিছো ডিভাইড ₹500 among a b c in such a way that a is to b এটা কন্ডিশন দিয়া আছে 2:3 and b is to c কিমান দিয়া আছে then find the share of a কি কৈছে a b c ৰ মাজত 500 টকা এনেদৰে ভগাই দিয়া কাৰ মাজত a b c ৰ মাজত অনুপাত দিয়া আছে a is to b = 2:3 b is to c = 2:5 প্ৰথমতে তুমি কি কৰিবা a is to b is to c উলিয়াই লোৱা কি উলিয়াবা a is to b is to c উলিয়াই লোৱা ঠিক আছে এইটো কেনেকৈ উলিয়াবা আগত প্ৰথমৰ মেথছটো যেনেকৈ কৰাইছো বুজি পাইছা নাই তো a is to b কিমান দিয়া আছে 2:3 তাৰপিছত b is to c কিমান দিয়া আছে 2:5 গতিকে ইয়াতে তলত লিখিলো 2:5 ইয়াতে অসৰ সুবুৰীয়াৰ কোনটোৰ নাম্বাৰ নাই 3 ৰ কাখৰ নাম্বাৰটো নাই গতিকে 3 বহাম ইয়াতে কাৰ 2 ৰ কাখত নাই নাম্বাৰ গতিকে 2 বহাই দিম ঠিক আছে এটা তুমি পূৰণ কৰিলে কি হয় 2 2 4 ঠিক আছে 3 2 কিমান হয় 6 আৰু 3 5 কিমান হয় 15 ইয়াতে কিবা কমন নাম্বাৰ আছে নেকি ডিভাইড কৰিব পৰা নাই কিবা একো কমন নাম্বাৰ নাই কি কৰিছে তাৰ পাছত তোমাৰ কি কয় এটো হল তোমাৰ a b c ৰ অনুপাত তুমি এতিয়া পালা নাই a b c ৰ অনুপাত পাই গলা ঠিক আছে এতিয়া তোমাৰ টোটাল টকা কিমান দিছে 500 টকা গটিকে তুমি এই গোটেকিটা প্লাস কৰি দিয়া টোটাল হয় না তুমি গোটেকিটা প্লাস কৰিলে 4 + 6 কিমান হ'ব 4 + 6 10 10 + 15 কিমান হ'ব তোমাৰ 25 তুমি মুখতে কৰিব পৰা হ'ব লাগিব 25x = কিমান 500 = 500 টকা ইহঁতৰ মাজত ভগাই দিব লাগিব গতিকে x ৰ ভ্যালু উলিয়াই লোৱা ডিভাইড কৰি দিয়া 50ক যদি 25 দিয়ে হৰণ কৰা কিমান হ'ব 2 আৰু এটা 0 আছে 20 এনেকৈ শৰ্টকাট কৰিব জানিব লাগিব ঠিক আছে এতিয়া x ৰ ভ্যালু কিমান আহিলে 20 এটা কাৰ কি কৈছে তেনেহলে a কিমান পাব a ৰ ভাগ কিমান আছিল চোৱা a ৰ অনুপাত কিমান আছিল ইয়াতে চোৱাচোন a ৰ অনুপাত কিমান আছিল a ৰ অনুপাত 4 আছিল গতিকে 4x a ৰ অনুপাত 4x গতিকে 4 * 20 কিমান হ'ব 4 * 20 80 rupees 80 টকা পাব ঠিক আছে rupees 80 তো ইয়াতে অপচন নম্বৰ কোনটো ৰাইট হ'ব তোমাৰ অপচন নম্বৰ সি টো কাৰেক্ট হ'ব আৰু যদি তোমাৰ কলে হয় b ৰ ভাগ কিমান b ৰ অনুপাত চোৱা কিমান আছে 6 আছে হয় না 6 * x হলে হয় 6 * 20 কিমান হলে তোমাৰ 6 * 20 120 আৰু যদি কলে হয় তোমাৰ c ৰ অনুপাত কিমান এতিয়া c ৰ অনুপাত কিমান আছিল c ৰ অনুপাত চোৱা 15 15 আছিল তো 15x হলে হয় 15x আৰু 15 * কিমান হলে তোমাৰ 20 15 * 20 কিমান হলে 300 গোটেকিটা প্লাস কৰি চোৱা 500 হয় না নহয় এতিয়া চোৱা 300 120 + 80 কিমান হলে 200 300 + 200 কিমান 500 গতিকে তোমাৰ কাৰেক্ট হয় ঠিক আছে গতিকে আজি মই তোমালোকক ৰেশিওৰ যিমান কেইটা টাইপ থাকিব লাগে গোটেকিটা টাইপ মোটামুটি মই তোমালোকক শিকাই দিলো ঠিক আছে সো দুই এটা কোৱেশ্চন ৰৈ যাব পাৰে সেইখিনি মই আকৌ মক টেষ্ট আহি আছে মক টেষ্ট এতিয়া কি হয় মক টেষ্ট কালি পৰা আগৰ দৰে সন্ধিয়া যেটো মক টেষ্ট আগৰ দৰে আছিল গোটেই মিক্সাৰ এটা কোৱেশ্চনৰ যেটো কোৱান্টিটি বাঢ়ি যাব কোৱেশ্চনৰ নাম্বাৰটো বাঢ়ি যাব মছলি কেতিয়াবা 30 কেতিয়াবা 40 50 এনেকৈ যিমান পাৰো মই তোমালোকক সহায় কৰিব চেষ্টা কৰিম আৰু কি হয় এটা নতুন সিৰিজ আহি আছে হিডনা এটা ইংলিছৰ সিৰিজ দিছো তোমালোকে ভাল ৰেসপন্স কৰিছা ভাল লাগিল মোক কি হয় অকল ডেডিকেটেড ইংলিছ এটা ট্ৰাই কৰিম সদায় আৰু অকল ডেডিকেটেড ম্যাথছ বুজি পাইছা
মেথছ থাকিলে তাতে গোটেই মেথছৰ বেলেগ বেলেগ টাইপ ধৰা ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ পৰা ল'ম, তাৰপিছত তোমাৰ পাৰ্চেণ্টেজৰ পৰা ল'ম, টাইম এণ্ড ৱৰ্ক, ঠিক আছে, গোটেইকেইটা এনেকৈ ধৰা তুমি 40, 50 বা তেনেকুৱা যিমান এটা গোটেইকেইটা মিক্স কৰি মই তোমালোকক কুৱেশ্যন বনাম যাতে তোমালোকৰ এটা প্ৰেক্টিছ হয়, ভালদৰে প্ৰেক্টিছ এটা হয়, ঠিক আছে। আৰু যোৱা 2 দিন ভিডিঅ' দিব পৰা নাই কাৰণ তোমালোকৰ PDF মই মোটামুটি ৰেডিৰ ভাগতে আছে, মষ্ট প্ৰবলি 10ত মই 10ত লঞ্চ কৰি দিম, ঠিক আছে। এতিয়া তোমালোকে ভাবিবা আৰু 10 দিন আছে, 10 দিন একচুৱেলি যদি পঢ়িব পাৰা তুমি 5 দিনত গোটেইখিনি বস্তু ফিনিছ হৈ যায়, ইমানো টাফ নহয় চিলেবাছ, ঠিক আছে, কাৰণ তোমালোকে আগৰ পৰা পঢ়ি আছা। এতিয়া যেতিয়া PDF ল'বা বা PDFখিনি মই যেতিয়া লঞ্চ কৰিম তোমালোকে অলৰেডি আগৰ পৰা বহুতখিনি জনা আছে, কিন্তু কি হয় তাতে তোমাৰ বহুতখিনি নতুন নতুন টাইপছ পাবা তুমি, হয়নে? কিছুমান বস্তু নাপাবা, কিছুমান আগতে কৰা নাই, গতিকে সেই নতুন নতুন বস্তু একেবাৰেতো তোমালোকে এনেকুৱা নহয় ইমান দিন একো পঢ়া নাই কিবা নহয়, গোটেইখিনি বস্তু তাৰ পৰা নতুন নতুনকৈ টাইপছখিনি পাবা, ঠিক আছে, প্ৰেক্টিছ ছেট থাকিব, তেনেকৈ তোমালোকে প্ৰেক্টিছ কৰিবা। আৰু ভিডিঅ'টো আহি আছে, সদায় মোৰ ভিডিঅ' পাবাই, গতিকে এই গোটেই চিলেবাছটো মই কভাৰ কৰিবৰ কাৰণে ট্ৰাই কৰি আছোঁ, গোটেইখিনি ভিডিঅ' তোমালোকে কণ্টিনিউৱাছ চাই থকা, আগৰ প্লে'লিষ্টত মেথছৰ বহুতখিনি আছে, টাইম এণ্ড ৱৰ্ক, কেলেণ্ডাৰ, ৰিজনিং, ইংলিছৰ বহুতখিনি ভিডিঅ' দি আছে, ইংলিছৰ আকৌ আহি আছে, তোমালোকে সদায় মুঠতে ভিডিঅ'খিনি চাই থাকিবা, ঠিক আছে। আৰু এনেকুৱা নহয় বোলে অকল 20 তাৰিখৰ কাৰণে মই প্ৰিপাৰেশ্যন কৰি আছোঁ, ইয়াৰ পিছত নেক্সটৰ ছাব ইনস্পেক্টৰ আছে, আৰু যিবিলাক মনত ৰাখিবা যিবিলাক মই কৰ্চ ইয়াতে বনাই আছোঁ এইবিলাক অকল ABUB বোলে এনেকুৱা নহয়, গোটেই ABUB SI যিকোনো তোমাৰ গভৰ্ণমেণ্ট জবত পেটাৰ্ণটো একে থাকে, অকণমান যদি গ্ৰেজুৱেট লেভেল হয় অকণমান তাৰ লেভেলটো ইনক্ৰিজ হয়, মানে তাৰ কুৱেশ্যনৰ টাফনেছটো থাকে, কিন্তু তোমাৰ যে ABUB যিখিনি আহিব তোমাৰ SIটো আহিব সেইখিনি, বুজি পাইছে নাই? SIত অকণমান কুৱেশ্যন আৰু 2-এটা এডভান্স লেভেল তাতে এড কৰিব, বুজি পাইছে নাই? তেনেকৈ যিবিলাক আকৌ অসম চৰকাৰৰ যিবিলাক আহি আছে 3rd গ্ৰেড বা কি সকলোখিনি এইবিলাকতে ছেইম কৰ্চ, তোমালোকৰ ছেইম কৰ্চ। এতিয়া আছাম হিষ্ট্ৰী যেতিয়া ক'বলৈ যোৱা আছাম হিষ্ট্ৰী কি বেলেগ ইণ্টাৰভিউ কাৰণে কি বেলেগ হ'ব নেকি? একেটাই বস্তু, গতিকে তোমালোকৰ অকণমান কিছুমান যদি হায়াৰ লেভেল হয়, গ্ৰেজুৱেট লেভেল হয়, তোমাৰ অকণমান কুৱেশ্যনৰ যিটো টাফনেছটো সেইটো অকণমান ইনক্ৰিজ হ'ব পাৰে, ঠিক আছে, কিন্তু বস্তু বাকীখিনি ঘূৰাই মেলি তোমাৰ বস্তু একেটাই হয়, ঠিক আছে। আশা কৰোঁ তোমালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছা, আৰু যদি ভিডিঅ'বোৰ চাই ভাল পোৱা তেতিয়াহ'লে লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা, ঠিক আছে, আৰু লাইক কৰিবলৈ নাপাহৰিবা, আৰু যদি কিবা ভাল দিহা পৰামৰ্শ থাকে তেতিয়াহ'লে তোমালোকে কমেণ্টছ কৰিবা, আৰু তোমালোকে ইনষ্টাগ্ৰাম আৰু যিটো টেলিগ্ৰাম চেনেল আছে তাতে লিংক তোমালোকে জইন হৈ ল'বা, ঠিক আছে। এইখিনি একো আপডেট অহা নাই, কিন্তু 2-এদিনৰ ভিতৰতে যেতিয়া আপডেট আহিবলৈ আৰম্ভ কৰিব টেলিগ্ৰামেই হওক বা তোমাৰ ইনষ্টাগ্ৰামেই হওক কণ্টিনিউৱাছ তোমালোকে আপডেট পাই থাকিবা। 2-এদিন PDFৰ কামত ব্যস্ত হৈ থকাৰ কাৰণে 2-এদিন অকণমান তোমালোকে ধৈৰ্য ধৰা, আৰু যেতিয়া ভিডিঅ' আহিবলৈ আৰম্ভ কৰিব কণ্টিনিউৱাছ নন ষ্টপ তোমালোকে ভিডিঅ' এণ্ড PDF ইউ উইল গেট ইন টেলিগ্ৰাম এণ্ড এজ ৱেল এজ ইনষ্টাগ্ৰাম গোটেইখিনিতে পাই থাকিবা, ঠিক আছে। আৰু ভিডিঅ'বোৰ চোৱাৰ বাবে অশেষ ধন্যবাদ।